সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ আৰু আজিৰ ভিডিঅ'টিত আমি চাম আমাৰ অসমত থকা এখন চেন্ট্ৰেল ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটিত খালি হোৱা কিছুমান ভ্যাকেন্সিৰ ডিটেইলছ তো ইয়াত দেখিছে আপোনাৰ এডভাৰটাইজমেন্টটো আৰু ইয়াত লিখা আছে কেতিয়া এপ্লাই কৰিব লাগিব তো ইয়াতে দেখিছে নে লাষ্ট ডেট অফ সাবমিশন হৈছে 24/05/2025 till 11:55 PM 24 মে লৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকলে ইয়াৰ আগতে যেতিয়া এডভাৰটাইজ হৈছিল 14 মাৰ্চত এই 14 মাৰ্চ 2024 চনৰ 14 মাৰ্চত যি এডভাৰটাইজ হৈছিল সেই এডভাৰটাইজ মতে যদি কোনোবাই এপ্লাই কৰিছে তেওঁলোকে আৰু এপ্লাই কৰিব নালাগে আৰু যিসকলে কৰা নাই এবাৰ নতুনকৈ এপ্লাই কৰিব পাৰিব তো ইয়াতে ভ্যাকেন্সি কেইটা নন টিচিং ভ্যাকেন্সি অৰ্থাৎ বিভিন্ন ধৰণৰ ক্লাৰিকেল বা তেনেকুৱা ভ্যাকেন্সি আছে তো কি ভ্যাকেন্সি আছে আমি চাও তো প্ৰথমতে ভ্যাকেন্সি খিনি আছে ইয়াতে আছে আমাৰ জেনাৰেল ক্যান্ডিডেটে কৰিব পৰা ভ্যাকেন্সি আছে এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ এসিস্ট্যান্ট তাৰপিছত ল্যাবৰেটৰী এসিস্ট্যান্ট জুনিয়ৰ একাউন্টেন্ট তাৰপিছত আপাৰ ডিভিজন ক্লাৰ্ক লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু লোৱাৰ ডিভিজন ক্লাৰ্কৰ 6টা ভ্যাকেন্সি আছে 5টা আনৰিজাৰ্ভ এটা ওবিসি আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 5টা ভ্যাকেন্সি ইয়াৰে 2টা ইডব্লিউএস 3টা ইউআৰ আৰু এজ লিমিট 32 ইয়াৰ্স তাৰপিছত নেক্সট কোৱালিফিকেশন খিনি আমি চাম কোৱালিফিকেশন কিমান আছে ইন্টাৰনেল অডিট অফিচাৰটো এটো নাচাও তাৰপিছত এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব মাষ্টাৰ ডিগ্ৰী 55% তাৰপিছত এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ assistant administration ইয়াতে কোৱালিফিকেশন লাগিব ব্যাচেলৰ ডিগ্ৰী তাৰপিছত 3 years experience as UDC or proficiency in typing computer noting drafting তাৰপিছত ল্যাবৰেটৰী এসিস্ট্যান্টৰ কাৰণে লাগিব ব্যাচেলৰ ডিগ্ৰী in physics with 2 years of working and maintenance experience আৰু জুনিয়ৰ একাউন্টেন্টত আছে ইয়াতে আছে ব্যাচেলৰ ডিগ্ৰী in any discipline আৰু 2 years experience as lower division clerk any অফিস গভর্নমেন্ট অফিস নাইবা ইউনিভার্সিটি হক যেনেকুৱা ধৰণৰ অফিসত 2 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু আপাৰ ডিভিজন ক্লাৰ্কত লাগিব ব্যাচেলৰ ডিগ্ৰী উইথ 2 years এক্সপেৰিয়েন্স ইন এজ লোৱাৰ ডিভিজন ক্লাৰ্ক নেক্সট লোৱাৰ ডিভিজন ক্লাৰ্ক এডমিনিষ্ট্ৰেচন 6টা ভ্যাকেন্সি আছে এইকেইটাত আপোনাক সকলো এপ্লাই কৰিব পাৰিব ব্যাচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন প্লাস স্পীড ইন ইংলিশ টাইপিং 35 word per minute and speed in 30 word per minute 30 word per minute correspondent to 10,500 key repression per hour তো এইখিনি আছে কম্পিউটাৰ টাইপিংৰ হিসাব তো ব্যাচেলৰ ডিগ্ৰী আৰু কম্পিউটাৰ নলেজ থকা সকলে এপ্লাই কৰিব পাৰিব নেক্সট মাল্টিটাস্কিং ষ্টাফত 10 পাস অৰ ফ্ৰম ৰেকগনাইজড বোৰ্ড অৰ ITI পাস যিসকলে মেট্ৰিক পাস কৰিছে তেওঁলোকে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে সেন্ট্ৰেল গভৰ্নমেন্টৰ পে স্কেল মতে যিখিনি দৰমহা পায় পাব ইয়াৰ পিছত নেক্সট ইয়াত এপ্লাই কৰাৰ বাকি গাইডলাইন বিলাক আছে যেখিনিটো আমাৰ এজ লিমিটেশন আছে আমাৰ যেখিনি মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আছে 32 ইয়াৰ্স ম্যাক্সিমাম আৰু এজ পাৰ ক্যাটেগৰি অনুসৰি ৰিলেক্সেশন পাব আৰু LDC ৰ কাৰণে 32 ইয়াৰ্স গটিকে 32 ইয়াৰ্স ফৰ জেনাৰেল ক্যাটেগৰি তাৰ পিছত বাকি যেখিনি আছে তেওঁলোকে ৰিলেক্সেশন পাব আৰু বাকি ইয়াতে ক্ৰাইটেৰিয়া খিনি ইয়াত কি লাগিব আৰু কন্ডিশন ইয়াত দিয়া আছে তাৰ পিছত ইয়াতে as per government of India's latest order personal interview for all position except group A has been discontinued গতিকে পার্সোনাল ইন্টারভিউ নহয় আৰু বাকি written test হ'ব according the merit of the candidate will be determined according to requirement of qualification as per written test হ'ব skill test হ'ব তাৰ পিছত ইয়াতে এপ্লিকেশন ফি কিমান লাগিব আছে and non refundable application fee of 500 টকা ফিজ লাগিব for general category বা other category যিখিনি ষ্টুডেন্ট আছে আৰু SC ST কাৰণে ফিজ নালাগে গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰা ডেটটো আপোনালোকে গম পাইছে 24 মে লাষ্ট ডেট গতিকে এইখিনি সময়ৰ ভিতৰত আপোনালোকে এই এডভাৰটাইজমেন্টটো চাব তেজপুৰ ইউনিভাৰ্সিটিৰ ৱেবছাইটত পাব আৰু চাই পেলাই এপ্লাই কৰিব পাৰিব তো নেক্সট ভিডিঅ পুনৰ লগ পাম থ্যাংক ইউ